শব্দ দিবা যিকোনো বস্তুৰ ওপৰত বহুলভাৱে লিখাকে কি বুলি কোৱা হয় ৰচনা বুলি। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগত জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু নতুন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে বাক্য ৰচনা কাক বোলে, কেনেকৈ আপোনালোকে বাক্য ৰচনা কৰিব লাগে আৰু বাক্য ৰচনাৰ ধৰণবিলাক মই আপোনালোকৰ সন্মুখত দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব আৰু আপুনি এইটো চেনেলত যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি লগতে থাকিব। তো বন্ধুসকল, দেখা যাওক ভিডিঅ'টো স্টার্ট কৰা যাওক। তো বন্ধুসকল, বাক্য রচনা কাক বলে? বাক্য রচনা, বাক্যৰ ৰচনা। তো বন্ধুসকল, বাক্য ৰচনা কাক বলে? ইয়াত শব্দ হল দুটা, এটা হল বাক্য আৰু এটা হল ৰচনা। চাব, শব্দ ব্যবহার হয় এটা সম্পূর্ণ অর্থ প্রকাশ কৰিলে তাকে কি বুলি কোৱা হয়? বাক্য বুলি কোৱা হয়। শব্দ এটা বা দুটা শব্দ তাতকৈ অধিক শব্দ লগ লাগি যদি কোনো অর্থ প্রকাশ কৰে তাকে কি বুলি কোৱা হয়? বাক্য। আমি এটা বাক্য রচনা কৰিব লাগে যে গাই গৰুৱে গাখীৰ দিয়ে। গাই গৰুৱে গাখীৰ দিয়ে। গাখীৰ দিয়ে। তো ইয়াত চাওক, এটা সম্পূৰ্ণ বাক্য হৈছে ঠিকই, কিন্তু ইয়াত এটা ভাল অর্থ প্রকাশ করা হয়েছে, কিন্তু গরু দি লিখা হয়েছে। গরু এটা শব্দ, গাই এটা শব্দ, গরু এটা শব্দ, গাখীৰ এটা শব্দ আৰু দিয়ে এটা শব্দ। এইকেইটা শব্দ লগ লাগি যেটা অর্থ প্রকাশ করেছে ইয়াকে কি বুলি কোৱা হয়? বাক্য বা বাক্য রচনা বুলি কোৱা হয়। কিতাপ, কিতাপ দিয়ে এটা বাক্য রচনা কৰিব লাগে। সৰুকে লিখিব পাৰো, ডাঙৰকে লিখিব পাৰো। যেনেকুৱা কিতাপ হল ছাত্ৰ জীৱনৰ, কিতাপ হল ছাত্ৰ জীৱনৰ অবিচ্ছেদ্য অংশ। অবিচ্ছেদ্য অংশ। তো ইয়াত চাওক, কিতাপ হল ছাত্ৰ জীৱনৰ অবিচ্ছেদ্য অংশ। কিতাপ নোহোৱাকে কোনো ছাত্ৰই লিখা পঢ়া কৰিব নোৱাৰে, বা যাৰ ওচৰত কিতাপ নাই তেওঁ কোনো ছাত্ৰৰ লিষ্টত নপৰে বা তেওঁ কোনো ছাত্ৰ নহয়। ডাঙৰ ডিগ্ৰী ল'বলৈকে নাযাওক কিয় তেওঁৰ ওচৰত কিতাপটো থকাটো বাধ্যতামূলক। তেওঁ কিতাপ থাকিব লাগিব, তেহে তেওঁক কি বুলি কোৱা হ'ব? ছাত্ৰ বুলি কোৱা হ'ব। সেইকাৰণে কোৱা হৈছে কিতাপ হল ছাত্ৰ জীৱনৰ অবিচ্ছেদ্য অংশ। তো ছাত্ৰ জীৱনৰ পৰা কিতাপ কেতিয়াও বাদ দিব পৰা নাযায়। তো কিতাপ দি বাক্য ৰচনা হৈ গল। ইয়াত কিন্তু শব্দ বহুত কেইটা আছে। কিতাপ হল ছাত্ৰ জীৱনৰ অবিচ্ছেদ্য অংশ। কেইটা হল? 1 2 3 4 5 6 ছয়টা শব্দ লগ লাগাই বাক্যটো সম্পূৰ্ণ হৈছে আৰু ইয়াত এটা ভাল অৰ্থ প্ৰকাশ কৰিছে আৰু ইয়াকে বাক্য ৰচনা বুলি কোৱা হয়। তো চাওক, বাক্য ৰচনা এনেকুৱা হয় যে এইবিলাকতো হল সৰু সৰু বাক্য লিখা হৈছে। যেনেকুৱা গৰুৰ ওপৰত এটা বাক্য ৰচনা লিখিব লাগে। ৰচনাটো বেলেগ বস্তু, ৰচনা লিখিব লাগে। তো গৰুৰ ওপৰত যেনেকুৱা গৰুৰ ওপৰত ৰচনা লিখিব লাগে, তেতিয়া আমাৰ লিখিব লাগিব যে গৰু চাৰিঠেঙীয়া জন্তু, গৰুৰ দুটা শিং আছে, গৰুৰ নেজ আছে, গাই গৰুৱে গাখীৰ দিয়ে, বলদ গৰুৱে হাল বায়। তো গৰু তৃণভোজী প্ৰাণী, গৰু পোহনীয়া জন্তু। তো এনেকুৱাকে আমি যিমান বহলাই লিখিম সেইটো বাক্য ৰচনা হ'ব। আৰু গৰুৰ মেৰিটছ এণ্ড ডিমেৰিটছ, গৰুৰ কিছুমান মেৰিটছ হল মানে গৰুৰে আমি হাল বাব পাৰো, গৰুৰ পৰা আমি গাখীৰ পাওঁ, গৰুৱে কি কৰে? গাখীৰ দিয়া। বস্তুৰে মেৰিটছ আৰু
ডিমেৰিটছ আছে, মানুহৰ মেৰিট ডিমেৰিটছ আছে। যেনেকুৱা মানুহে হাঁহেও কান্দেও, কিছু মানুহে ভাল কাম কৰে, কিছু মানুহে বেয়া কাম কৰে, এইবিলাকো এটা এটা ডিমেৰিটছ। তো বন্ধুসকল এইবিলাক হ'ল বাক্য ৰচনা। যিকোনো শব্দ দিবা যিকোনো বস্তুৰ ওপৰত বহুলভাৱে লিখাকে কি বুলি কোৱা হয়? ৰচনা বুলি কোৱা হয়। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, দেখা হ'ব নেক্সট ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আপুনি যদি প্ৰফেশ্যন আছাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো আপুনি যেতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, মই ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যাব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদুল জোনাই, তাত যাই আপোনালোকে ফ'ল' কৰি আহিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। চাই থাকিব, সুস্থ থাকিব, সবল থাকিব। বাই বাই।